নমস্কাৰ বন্ধু বান্ধৱীসকল, এছআই এডুকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 31/10/2021 তাৰিখত হৈ যোৱা অসম টেটৰ অসমীয়া বিষয়ৰ LP ছেকশ্যনৰ এনচাৰ কিসমূহ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথম প্ৰশ্নটো আছিল দেৱী গ্ৰন্থৰ লিখক কোন? ইয়াৰ উত্তৰ হ'ব নিৰ্মলপ্ৰভা বৰদলৈ। ২ নম্বৰ প্ৰশ্নটো আছিল অসমীয়া চুটি গল্পৰ জনক কোন? ইয়াৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। ৩ নম্বৰ প্ৰশ্নটো আছিল অসমীয়া ভাষা কোনটো পৰিয়ালৰ? ইয়াৰ উত্তৰ হ'ব ভাৰতীয় ইউৰোপীয়। ৪ নম্বৰ প্ৰশ্নটো আছিল পুৰুষবাচক বিভক্তিটো বাছি উলিওৱা। ইয়াৰ উত্তৰ হ'ব যিটো এক অপশ্যন আছিল সেইটোৱে শুদ্ধ হ'ব। ৫ নম্বৰ প্ৰশ্নটো আছিল অসমীয়া ভাষাৰ উপভাষা কেইটা? ইয়াৰ উত্তৰ হ'ব ২টা। ৬ নম্বৰ প্ৰশ্নটো আছিল অসমীয়া ভাষা সন্দৰ্ভত প্ৰথমে কোনে কৈছিল? ইয়াৰ উত্তৰ হ'ব হিউৱেন চাং। ৭ নম্বৰ প্ৰশ্নটো আছিল তলৰ কোনটো নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ ৰূপ শুদ্ধ? ইয়াৰ উত্তৰ হ'ব মানুহগৰাকী। ৮ নম্বৰ প্ৰশ্নটো আছিল শ্ৰীমন্ত শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব ৬খন। ৯ নম্বৰ প্ৰশ্নটো আছিল হেমকক কেতিয়া প্ৰকাশ পাইছিল? ইয়াৰ উত্তৰ হ'ব ১৯০০ চনত। ১০ নম্বৰ প্ৰশ্ন আছিল ৰঙা কৰবীৰ ফুল গ্ৰন্থখনৰ লিখক কোন? ইয়াৰ উত্তৰ হ'ব হেম বৰুৱা। ১১ নম্বৰ প্ৰশ্ন আছিল ভানুমতী কাৰ ৰচনা? ইয়াৰ উত্তৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱা। ১২ নম্বৰ প্ৰশ্নটো আছিল সম্বন্ধবাচক শুদ্ধ শব্দটো বাছি উলিওৱা। ইয়াৰ উত্তৰ হ'ব শ্ৰদ্ধেয় ৰাইজ, যিটো অপশ্যনত আছিল সেইটোৱে শুদ্ধ হ'ব। ১৩ নম্বৰ প্ৰশ্নটো আছিল বিশুদ্ধ অসমীয়াত লিখা গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব প্ৰহ্লাদ চৰিত। ১৪ নম্বৰ প্ৰশ্নটো আছিল তলৰ কোনটো মাধৱদেৱৰ ৰচনা? ইয়াৰ যিটো নামঘোষা আছিল সেইটোৱে শুদ্ধ হ'ব। ১৫ নম্বৰ প্ৰশ্নটো আছিল সন্ধি জোৰা লগোৱা এনেকুৱা ধৰণৰ এটা কোৱেশ্চন আহিছিল জগত যোগ জননী। ইয়াৰ উত্তৰ হ'ব জগত জননী। ১৬ নম্বৰ প্ৰশ্ন আছিল ভাৰতীয় আৰ্য ভাষাৰ মূল ভাষা কেইটা? ইয়াৰ উত্তৰ হ'ব ৩টা। ১৭ নম্বৰ প্ৰশ্ন আছিল অন্তৰীপ উপন্যাসখনৰ লিখক কোন? ইয়াৰ উত্তৰ হ'ব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ১৮ নম্বৰ প্ৰশ্নটো আছিল এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনৰ লিখক কোন? ইয়াৰ উত্তৰ হ'ব ডক্টৰ বাণীকান্ত কাকতি। ১৯ নম্বৰ প্ৰশ্নটো আছিল তলৰ কোনটো স্ত্ৰীলিংগবাচক শুদ্ধ নহয়? ইয়াৰ উত্তৰ হ'ব যিটো মেমনি অপশ্যন আছিল সেইটোৱে। ২০ নম্বৰ প্ৰশ্নটো আছিল ত্ৰিমূৰ্তি বুলিলে কাক কাক জনা যায়? ইয়াৰ উত্তৰ হ'ব চন্দ্ৰ, লক্ষ্মী আৰু হেমচন্দ্ৰ গোস্বামীক। ২১ নম্বৰ প্ৰশ্নটো আছিল ১৯৭৩ চনটো কিয় গুৰুত্বপূৰ্ণ? ইয়াৰ উত্তৰ হ'ব অসমত বঙলা ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাৰ প্ৰচলন হৈছিল। ২২ নম্বৰ প্ৰশ্নটো আছিল অসমীয়াত বিশিষ্ট স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি কেইটা? ইয়াৰ উত্তৰ হ'ব বিশিষ্ট স্বৰধ্বনি হ'ল ৮টা আৰু বিশিষ্ট ব্যঞ্জনধ্বনি হ'ল ২১টা। ২৩ নম্বৰ প্ৰশ্নটো আছিল অঘোষ মহাপ্ৰাণধ্বনি কোনকেইটা? ইয়াৰ যিটো খ, থ আৰু ফ অপশ্যনত আছিল সেইটোৱে শুদ্ধ উত্তৰ হ'ব। ২৪ নম্বৰ প্ৰশ্নটো আছিল ভাষা শিকনৰ কৌশল কেইটা? ইয়াৰ উত্তৰ হ'ব ৪টা শ্ৰৱণ, কথন, পঢ়ন আৰু লিখন। ২৫ নম্বৰ প্ৰশ্নটো আছিল প্ৰাথমিক স্তৰত ভাষাৰ গুৰুত্ব কোনে দিব লাগে? ইয়াৰ উত্তৰ হ'ব ভাষা শিক্ষকে, যিহেতু
প্ৰাথমিক স্তৰৰ কথা কৈছে, গতিকে ভাষা শিক্ষকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 26 নম্বৰ প্ৰশ্নটো আছিল অসমীয়া আৰু বঙলা ভাষাৰ মাজত পাৰ্থক্য কি? ইয়াৰ উত্তৰ হ'ব অব্য। 27 নম্বৰ প্ৰশ্নটো আছিল প্ৰতিমাখন সৰু কিন্তু নিবাস সোণৰ বুলি কোনে কৈছিল? ইয়াৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। 28 নম্বৰ প্ৰশ্নটো আছিল ভানুমতী কাৰ ৰচনা? ইয়াৰ উত্তৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱা। 29 নম্বৰ প্ৰশ্নটো আছিল প্ৰথম অসমীয়া ৰোমান্টিক কবিতা কোনটো? ইয়াৰ উত্তৰ হ'ব বনকুঁৱৰী। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে আগলৈ আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।